নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংৰাজী কিতাপখনৰ 3 নম্বৰ লেচনটো আলোচনা কৰিম। তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সময়মতে পোৱা। তেন্তে আহা এতিয়া আমি পাঠটো আলোচনা কৰোঁ। ইলেকশ্যন ইন দ্য ভিলেজ। Like previous years, Rupa and Deep are again in Bongaon to enjoy their summer vacation. যোৱা কেইবছৰৰ দৰে ৰূপা আৰু দীপে এই বছৰৰ গৰম বন্ধটো সিহঁতে বনগাঁৱলৈ ফুৰিবলৈ গৈছে। বনগাঁও ইজ দেয়াৰ আংকলছ ভিলেজ। বনগাঁওখন হৈছে সিহঁতৰ খুৰাকৰ গাঁও। But this time the atmosphere in the village is different and unfamiliar. কিন্তু এইবাৰ সেই বনগাঁৱৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আন কিবাৰতকৈ পৃথক, ডিফাৰেণ্ট আৰু আনফেমিলিয়াৰ, অলপ অচিনাকি যেন সিহঁতে পাইছে। এভৰিবডি ইজ ভেৰি বিজি এণ্ড দেয়াৰ আংকল মিষ্টাৰ মোহন বৰা ইজ মিটিং ভিজিটৰ্ছ টিল লেট এট নাইট। আৰু কি কৈছে যে গাঁওখনৰ সকলো লোকে ব্যস্ত হৈ আছে আৰু সিহঁতৰ খুৰাক মিষ্টাৰ মোহন বৰাই ৰাতি বহু দেৰিলৈকে বহুতো লোকক লগ কৰি আছে। লগ কৰিবলৈ মানুহ আহিছে, লগ কৰি আছে। The two children could not understand anything and at last at night they got a chance to talk with their uncle. আৰু সেই সিহঁত দুটা ল'ৰা ছোৱালী ৰূপা আৰু দীপে সেই কিয় হৈছে সেই কথাটো বুজি পোৱা নাছিলে, একোৱে বুজি পোৱা নাছিলে। আৰু সেই অৱশেষত গৈ সিহঁতে ৰাতি খুৰাকক তাৰ বিষয়ে সুধিবলৈ এটা সুযোগ পাইছিলে। দীপ: আংকল আৰ ইউ ষ্টিল বিজি? মে উই টক টু ইউ ফৰ চাম টাইম। দীপে সুধিছে যে খুৰা আৰ ইউ ষ্টিল বিজি? আপুনি এতিয়াও ব্যস্ত আছে নেকি? মে উই টক টু ইউ ফৰ চাম টাইম। আমি আপোনাৰ লগত অকণমান সময় কথা পাতিব পাৰিমনে? আংকল অ' দীপ ইউ কেন চাৰ্টেইনলি টক উইথ মি নাও। যে দীপ নিশ্চয় পাৰিবা তুমি এতিয়া মোৰ লগত কথা পাতিবলৈ, তেনেকৈ বুলি ক'লে। ৰূপা: থেংক ইউ আংকল। ইজ দেয়াৰ এনিথিং ৰং ইন দ্য ভিলেজ? কৈছে যে ধন্যবাদ খুৰা। গাঁওখনত কিবা হৈছে নেকি, অঘটন ঘটিছে নেকি, তেনেকৈ বুলি সুধিছে। এভৰি ওৱান ইজ টকিং এণ্ড ডিছকাছিং ইন গ্ৰুপছ। সকলো মানুহেই যে গোট খাই কথা বতৰা আলোচনা কৰি আছে। চ' মেনি পিপল আৰ কামিং টু ইউ। হয়, আৰু বহুতো মানুহ আপোনাৰ ওচৰলৈ আহি আছে। কিয়, তেনেকৈ বুলি সুধিলে। আংকল অ' ন' নাথিং ইজ ৰং ইন দ্য ভিলেজ। নাই, একো তেনেকুৱা হোৱা নাই। চ' ইউ ন'টিছড দ্য ডিফাৰেঞ্চ। ত' গতিকে তোমালোকে ডিফাৰেঞ্চবোৰ, পাৰ্থক্যবোৰ দেখিছা। হোৱাট এলছ ডিড ইউ ন'টিছ? আৰুনো তোমালোকে কি লক্ষ্য কৰিলা, কি দেখিছা, তেনেকৈ বুলি সুধিলে। দীপ: দেয়াৰ আৰ পোষ্টাৰ্ছ, বেনাৰ্ছ এণ্ড ফ্লেগছ অল এৰাউণ্ড দ্য ভিলেজ। যে গাঁওখনৰ চাৰিওকাষে পোষ্টাৰ, বেনাৰ আৰু ফ্লেগ আছে, লগাই থোৱা আছে। ছামটাইমছ উই চি প্ৰচেশ্যনছ অলছ। আৰু মাজে সময়তো আমি প্ৰচেশ্যনো দেখা পাইছোঁ। আংকল ৱেল অল দিজ আৰ গ'য়িং অন বিকজ উই উইল হেভ দ্য ভিলেজ পঞ্চায়ত ইলেকশ্যনছ নেক্সট মান্থ। এই সকলোবিলাক হৈ আছে কাৰণ অহা মাহত আমাৰ গাঁও পঞ্চায়তৰ ইলেকশ্যন আছে। দ্য ভিলেজাৰ্ছ আৰ ইনভলভ ইন দ্য প্ৰিপেৰেশ্যনছ ফৰ দ্য ইলেকশ্যনছ। আৰু গাঁওবাসীসকল সকলোৱে সেই ইলেকশ্যন প্ৰিপেৰেশ্যনৰ বাবে, প্ৰস্তুতিৰ বাবে যা যোগাৰ চলাই আছে আৰু সিহঁত সকলো ইনভলভ হৈ আছে সেই ক্ষেত্ৰত। ৰূপা: আংকল হোৱাট আৰ পঞ্চায়ত ইলেকশ্যনছ? এবাৰ ৰূপাই সুধিছে খুৰা পঞ্চায়ত ইলেকশ্যনছবোৰ কিনো? তেনেকৈ পঞ্চায়ত ইলেকশ্যনবোৰ, পঞ্চায়ত যিবোৰ নিৰ্বাচন হয় সেই নিৰ্বাচনবোৰ কিনো, তেনেকৈ বুলি সুধিলে। আংকল চিলড্ৰেন ডু ইউ ন' হোৱাট ফৰ্ম অফ গভৰ্ণমেণ্ট উই হেভ ইন আৱাৰ কাণ্ট্ৰি? যে তোমালোকে জানানে যে আমাৰ ভাৰতবৰ্ষত কি চৰকাৰৰ ব্যৱস্থা আছে? হু ৰুলছ ইট? কোনে ভাৰতবৰ্ষত শাসন কৰে, তেনেকৈ বুলি সুধিলে। দীপ: আংকল আই হেভ ৰিড ইন মাই বুক ডেট ইণ্ডিয়া ইজ এ ডেম'ক্ৰেচি এণ্ড দিছ কাণ্ট্ৰি ইজ ৰুল বাই এ গভৰ্ণমেণ্ট ডেট ইজ ইলেক্টেড বাই ইটছ চিটিজেনছ। তাৰপিছত দীপে কৈছে যে খুৰা মই মোৰ কিতাপত পঢ়িছোঁ যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু ইয়াত চৰকাৰে শাসনভাৰ কৰে, শাসন চলায় আৰু সেই চৰকাৰখনক জনসাধাৰণে, যিসকল চিটিজেনছ হয়, ভাৰতবৰ্ষৰ যিসকল নাগৰিক হয়, সেই নাগৰিকসকলে নিৰ্বাচিত কৰে। আংকল একজেক্টলি দ্য পিপল অফ ইণ্ডিয়া ইলেক্ট দেয়াৰ অ'ন গভৰ্ণমেণ্ট। যে ঠিকেই কৈছা তুমি যে ভাৰতবৰ্ষৰ জনসাধাৰণেই তেওঁলোকৰ চৰকাৰখনক নিৰ্বাচন কৰে। এজ ইউ ন'
তোমালোকে জানা আৱাৰ কাণ্ট্ৰি ইজ ভেৰি বিগ এণ্ড দ্য গভৰ্ণমেণ্ট কেনট, আৰু তোমালোকে জানা যে আমাৰ দেশখন বহুত ডাঙৰ হয় আৰু গভৰ্ণমেণ্টে কেনট ৰিচ আউট টু অল দ্য পিপল ডাইৰেক্টলি, সকলো মানুহৰ ওচৰত ডাইৰেক্টলি যাব নোৱাৰে। তাৰমানে সকলো মানুহৰ যিবিলাক সমস্যা হয় সেই সমস্যা ইমান ডাঙৰ এখন দেশত কাৰ কেনেকৈ সমস্যা হৈছে গোটেই অকল যদি কেন্দ্ৰীয় চৰকাৰখনেই থাকে বা ৰাজ্য চৰকাৰখনেই থাকে তেতিয়া এই গোটেই সমস্যাবোৰ ছল্ভ কৰিব নোৱাৰিব। দ্য পিপল টু কেনট পাৰ্টিচিপেট ডাইৰেক্টলি ইন এভৰি ফাংচন অফ দ্য গভৰ্ণমেণ্ট, আৰু জনসাধাৰণেও চৰকাৰৰ যিবিলাক কাৰ্য হয় সেই কাৰ্যবিলাকত ডাইৰেক্টলি পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব নোৱাৰে। If the people cannot participate in governance, the democracy cannot function efficiently. যদিহে জনসাধাৰণে এই গভাৰ্নেন্সৰ ক্ষেত্ৰত যদি পোনপটীয়া পাৰ্টিচিপেট যদি নকৰে, অংশগ্ৰহণ যদি নকৰে, তেন্তে ডেমক্ৰেচি গণতান্ত্ৰিক যি ব্যৱস্থা সেইটো কাৰ্যকৰী ভালদৰে হৈ নুঠিব। ৰূপা, হোৱাট ইজ দ্য সলিউশ্যন টু দিছ প্ৰব্লেম? এই সমস্যাটোৰ সমাধান কি তেন্তে, তেনেকৈ বুলি ৰূপাই সুধিছে। আংকল, দ্য সলিউশ্যন ইজ লোকেল ছেল্ফ গভাৰ্নেন্স। কৈছে যে সমাধানটো হৈছে যিটো আমাৰ আঞ্চলিক যিটো ছেল্ফ গভাৰ্নেন্স হয় সেইটো। দ্য ভিলেজেছ, টাউনছ এণ্ড ডিষ্ট্ৰিক্ট শুড হেভ দেয়াৰ অ'ন গভাৰ্ণিং বডিজ ডুলি ইলেক্টেড বাই দ্য পিপল হুৱে দে কেন ইজিলি পাৰ্টিচিপেট। কৈছে যে যিবোৰ গাঁও হয়, টাউন হয়, ডিষ্ট্ৰিক্ট হয়, এইবিলাক সকলোতে তেওঁলোকৰ নিজৰ নিজৰ গভাৰ্ণিং বডিজ আছে, শাসন কৰা বডি আছে, যিটো আমাৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় আৰু হুৱে দে কেন ইজিলি পাৰ্টিচিপেট, য'ত আমাৰ জনসাধাৰণসকল খুব সহজে অংশগ্ৰহণ কৰিব পাৰে। দিছ ছিষ্টেম অফ ছেল্ফ গভাৰ্নেন্স ইন দ্য ভিলেজেছ ইজ কল পঞ্চায়তী ৰাজ ইন আৱাৰ কাণ্ট্ৰি। আৰু এই ব্যৱস্থাটো আমাৰ ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থা বোলা হয়। ইট ইজ দ্য গ্ৰাছ ৰুট লেভেল অফ ডেমক্ৰেচি ইন ইণ্ডিয়া। আৰু ভাৰতবৰ্ষৰ যি ডেমক্ৰেচি হয়, গণতন্ত্ৰ ব্যৱস্থা হয়, সেইটোত এই পঞ্চায়ত ব্যৱস্থাটো হৈছে গ্ৰাছ ৰুট, তাৰমানে প্ৰথম পৰ্যায় বুলি ক'ব পাৰি আৰু। ঠিক আছে, শিপা মূল। দীপ, নাও আই আণ্ডাৰষ্টেণ্ড, এতিয়াহে মই বুজিলোঁ। অল দ্য চিটিজ, টাউনছ এণ্ড ভিলেজেছ ইন ইণ্ডিয়া হেভ পঞ্চায়ত। সকলোবোৰ গাঁও, চহৰ, নগৰ এই সকলোতে ভাৰতবৰ্ষৰ পঞ্চায়তৰ ব্যৱস্থা আছে। ইজেণ্ট ইট ছ' মাছ? এইটো নহয়নে বাৰু খুৰা, তেনেকৈ বুলি সুধিছে। Well, not really. It is a little different because cities and towns do not have পঞ্চায়ত। যে ঠিকেই আছে বাৰু, কিন্তু অলপ তাত পাৰ্থক্য অকণমান আছে, কাৰণ চিটি আৰু টাউন নগৰবোৰত তোমাৰ পঞ্চায়ত ব্যৱস্থাটো নাথাকে, অলপ পৃথক তাতকৈ। অনলি ভিলেজেছ হেভ, কেৱল ভিলেজতহে, গাঁওবোৰতহে পঞ্চায়ত ব্যৱস্থাটো থাকে। পঞ্চায়তী ৰাজ ইজ এ ছেল্ফ গভাৰ্নেন্স ছিষ্টেম এট 3 লেভেলছ। এই পঞ্চায়ত ৰাজ ব্যৱস্থাটো তোমাৰ এটা ছেল্ফ গভাৰ্নেন্স ছিষ্টেম হয়, য'ত 3টা স্তৰ থাকে। দ্য ফাৰ্ষ্ট লেভেল ইজ পঞ্চায়ত ইন দ্য ভিলেজেছ, আৰু প্ৰথমটো লেভেল হৈছে পঞ্চায়ত যিটো গাঁৱত থাকে। দ্য ছেকেণ্ড লেভেল ইজ পঞ্চায়ত সমিতি ইন দ্য ব্লকছ এণ্ড দ্য থাৰ্ড লেভেল ইজ দ্য জিলা পৰিষদ ইন দ্য ডিষ্ট্ৰিক্ট। আৰু দ্বিতীয়টো হৈছে লেভেল পঞ্চায়ত সমিতি, যিটো ব্লক ইন দ্য ব্লকছ হয়, ব্লকত হয়, আৰু যিটো থাৰ্ড লেভেল হয় সেইটো হৈছে জিলা পৰিষদ, যিটো ইন দ্য ডিষ্ট্ৰিক্টত থাকে। দ্য পিপল ডাইৰেক্টলি ইলেক্ট দ্য মেম্বাৰ্ছ অফ দ্য পঞ্চায়তছ হুৱাইল পঞ্চায়ত সমিতি ইজ ফৰ্ম বাই দ্য মেম্বাৰ্ছ ইলেক্টেড বাই দ্য পঞ্চায়ত। দ্য পিপল ডাইৰেক্টলি ইলেক্ট দ্য মেম্বাৰ্ছ অফ দ্য পঞ্চায়ত। আৰু জনসাধাৰণে পঞ্চায়তৰ যিসকল মেম্বাৰ হয় সেই মেম্বাৰসকলক পোনপটীয়াকৈ নিৰ্বাচিত কৰে। হুৱাইল পঞ্চায়ত সমিতি ইজ ফৰ্ম, আৰু তাৰপিছত পঞ্চায়ত সমিতিটো তোমাৰ গঠন হয় বাই দ্য মেম্বাৰ্ছ ইলেক্টেড বাই দ্য পঞ্চায়ত। সেই পঞ্চায়তত যিসকল মেম্বাৰ ইলেক্টেড হয়, নিৰ্বাচিত হয়, সেইসকলৰ দ্বাৰা আকৌ পঞ্চায়ত সমিতিটো গঠন হয়। ৰূপা, আংকল আই ৱান্ট টু ন' ওৱান থিং। ৰূপাই কৈছে, খুৰা মই আৰু এটা কথা জানিব বিচাৰিছোঁ। হুৱেন ৱাজ দিছ ছিষ্টেম বিগান ইন আৱাৰ কাণ্ট্ৰি? এই ব্যৱস্থাটো আমাৰ দেশত কেতিয়া প্ৰৱৰ্তন হৈছিলে, কেতিয়া আৰম্ভ হৈছিলে, তেনেকৈ বুলি সুধিছে। আংকল, একচুৱেলি দিছ ইজ এন এনিচিয়েণ্ট ছিষ্টেম প্ৰেক্টিছড ইন ইণ্ডিয়ান ভিলেজেছ, বাট ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া দ্য ফাৰ্ষ্ট পঞ্চায়ত আণ্ডাৰ দ্য নেশ্যন ৱাইড ছিষ্টেম ৱাজ এষ্টাব্লিছড ইন ৰাজস্থান ইন 1959। কৈছে একচুৱেলি আচলতে দিছ ইজ এন এনচিয়েণ্ট ছিষ্টেম, এইটো এটা পৌৰাণিক ব্যৱস্থা, প্ৰেক্টিছ ইন ইণ্ডিয়ান ভিলেজেছ, যিটো আমাৰ ভাৰতবৰ্ষৰ গাঁওবোৰত প্ৰেক্টিছ কৰা হৈছিলে। বাট ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া দ্য ফাৰ্ষ্ট পঞ্চায়ত আণ্ডাৰ দ্য নেশ্যন ৱাইড
system was established in Rajasthan in 1959 কিন্তু যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল তাৰ পিছৰ পৰা প্ৰথমটো এই ব্যৱস্থাটো প্ৰৱৰ্তন হৈছিলে স্থাপন হৈছিলে ৰাজস্থানত 1959 চনত however Assam has had its panchayats since 1948 বাৰু যি কি নহওক কিন্তু অসমত সেই পঞ্চায়ত ব্যৱস্থাটো কিন্তু 1948 চনৰ পৰা চলি আহিছিলে at present there are more than 4.5 lakh panchayats in the country আৰু বৰ্তমান সময়ত গোটেই দেশখনতে কমেও 4.5 লাখ 4.5 লাখতকৈও অধিক আছে Deep are all the villagers members of a panchayat দীপে কৈছে যে গাঁৱৰ সকলোবোৰে পঞ্চায়তৰ মেম্বাৰ হয়নে বাৰু Uncle, all villagers can actively participate in the activities of the panchayat, but the number of its elected members may be within 5 and 31. তাৰপিছত কৈছে যে all villagers can actively participate in the activities of the panchayat. যে গাঁৱৰ সকলো লোকে এই পঞ্চায়তৰ কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে কিন্তু but the number of its elected members কিন্তু যেটো elected হয় নিৰ্বাচিত সদস্য সংখ্যা হয় এই সংখ্যাটো তোমাৰ 5 পৰা 31 31 ভিতৰত হয় বুলি কৈছে the head of the panchayat is called the president or sarpanch আৰু যিজন পঞ্চায়তৰ হেড হয় হেজনক প্ৰেসিডেন্ট বুলি কয় সভাপতি বুলি কয় অন্যথা বা sarpanch বোলা হয় this year I am also contesting in the panchayat election এই বছৰ ময়ো এই ইলেকশনত contest কৰিবলৈ গৈ আছো অংশগ্ৰহণ কৰিবলৈ গৈ আছো I am a candidate for the post of president in our panchayat আৰু ময়ো এজন এই পঞ্চায়তৰ পৰা প্ৰেসিডেন্ট উঠিবলৈ ওলাইছো ময়ো এজন ক্যান্ডিডেট হয় Deep oh now I understand why you have so many visitors oh মই এতিয়াহে বুজি পাইছো কিয় আপোনাৰ ওচৰলৈ ইমানকৈ মানুহ আহিছে but is there any other aim of this institution কিন্তু এই যেটো ইনষ্টিটিউশন হয় অনুষ্ঠান হয় এই অনুষ্ঠানটোৰ আৰু আন কিবা উদ্দেশ্য আছে নেকি তেনেকৈ বুলি সুধিলে Uncle, panchayats have an important aim of making the villagers aware of their rights and responsibility as citizens তো কৈছে যে panchayat have an important aim of পঞ্চায়তৰ এটা অতি গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে কি যে মেকিং দ্য ভিলেজাৰ্স aware of their rights যিসকল ভিলেজাৰ্স হয় গাঁওবাসী হয় গাঁৱলীয়া লোক হয় তেওঁলোকক সজাগ কৰাটো যে তেওঁলোকৰ ৰাইটস অধিকাৰ আৰু যি ৰেসপন্সিবিলিটি হয় দায়িত্ব আছে এজ এ সিটিজেন এজন নাগৰিক হিচাপে সেইখিনি কথা তোমাৰ এৱাৰ কৰি দিয়ে ৰূপা Uncle, what are the functions of panchayat এবাৰ ৰূপাই সুধিছে যে পঞ্চায়তৰ কাৰ্যবিলাকত কিনো তেনেকৈ বুলি সুধিছে Uncle, panchayats are responsible for many functions such as agricultural production, rural industries, medical relief, women and child welfare, rural employment, maintenance of villages, village roads, tanks, etc. তাৰপিছত কৈছে যে পঞ্চায়ত are responsible for many functions. পঞ্চায়ত বহুতো কাৰ্য বিভিন্ন ধৰণৰ কাৰ্যত দায়িত্ব থাকে such as উদাহৰণস্বৰূপে এগ্ৰিকালচাৰ প্ৰডাকশ্যন কৃষি সামগ্ৰী প্ৰডাকশ্যনৰ ক্ষেত্ৰত rural industry যিবিলাক গ্ৰামাঞ্চলৰ যিবিলাক ইণ্ডাষ্ট্ৰি থাকে সেইবিলাকৰ ক্ষেত্ৰত মেডিকেল ৰিলিফৰ ক্ষেত্ৰত women and child welfare যে মহিলা আৰু শিশুৰ বিকাশৰ ক্ষেত্ৰত rural employment maintenance of village roads ৰাস্তা ঘাট নিৰ্মাণ কৰা টেংক পানী যোগান ধৰা এইবিলাক ইত্যাদি all the plans undertaken by the government are implemented by the panchayat আৰু এই সকলোবিলাক কাৰ্যৰ বাবে চৰকাৰে তোমাৰ চৰকাৰে সহায় কৰে ইমপ্লিমেন্ট কৰে হেতু পঞ্চায়তলে moreover nowadays the popular self help group are also helped by the panchayat আৰু ইয়াৰ উপৰিও আজিকালি দিনৰ যেটো self help group হয় আত্মসহায়ক গোট হয় এই গোটবিলাকটো পঞ্চায়তৰ পৰা সহায় লাভ কৰে ৰূপা can women to participate in panchayat যে womenও মহিলাসকলেও এই পঞ্চায়তৰ অংশগ্ৰহণ কৰিব পাৰে নে তেনেকৈ বুলি সুধিছে Uncle, in fact panchayat have a very important role in the empowerment of rural women because 33% of the panchayat membership are reserved for women যে কৈছে যে হয় পঞ্চায়তত এটা ইম্পৰ্টেন্ট ৰোল দিয়া হয় মহিলাসকলক আৰু তেওঁলোকৰ কাৰণে 33%
ৰিজাৰ্ভ কৰি থোৱা হয় মহিলাৰ বাবে সিমিলাৰলি বেকৱাৰ্ড সেকশন অফ এ সোসাইটি আৰু অলসো গিভেন নেসেসাৰী ৰিপ্ৰেজেন্টেশন ইন পঞ্চায়ত আৰু ঠিক তেনেদৰে যিসকল বেকৱাৰ্ড সেকশন হয় সেইবিলাকেতো সমাজখনত কি কৰে তোমাৰ তেওঁলোককো অলপ তাৰমানে ৰিজাৰ্ভেশন সিস্টেম দিয়া থাকে পৃথকভাৱে ৰূপা সো ইট হেল্পস দ্য মেইনটেইনিং ইকুৱালিটি ইন দ্য সোসাইটি অলসো তো গতিকে এই ব্যৱস্থাটোৱে সমাজখনত যেটো ইকুৱেলিটি সমতা বজাই ৰখাটো সহায় কৰে Now I understand the real importance of this system in our country আৰু এতিয়াহে মই বুজি পাইছো যে ইয়াৰ প্ৰকৃত প্ৰয়োজনীয়তা আমাৰ দেশখনত ইয়াৰ প্ৰকৃত প্ৰয়োজনীয়তা এই ব্যৱস্থাটোৰ প্ৰকৃত প্ৰয়োজনীয়তাৰ বিষয়ে এতিয়া বুজি পাইছো তেনেকৈ বুলি ৰূপাই ক'লে ডিপ Do the towns and cities also have any self governance system কৈছে যে টাউনত বা চহৰবোৰত আৰু বেলেগ কিবা এনেকুৱা সেলফ গভৰ্নেন্স সিস্টেম আছে নেকি তেনেকৈ বুলিছে হাউ আৰ দে গভৰ্ন সেইবিলাক কেনেকৈ শাসন কৰে Uncle, of course, they have the town committees and the municipal boards instead of the panchayat. যে হয় নিশ্চিতভাৱে সিহঁতৰ পঞ্চায়তৰ পৰিৱৰ্তে টাউন কমিটি আৰু মিউনিচিপাল boards আদি থাকে Deep, Uncle, can you also participate in this system? Can we vote? কৈছে যে খুৰা আমি এইটো ব্যৱস্থাত আমিও অংশগ্ৰহণ কৰিব পাৰোঁনে Can we vote? আমিও ভোট দিব পাৰোঁনে তেনেকৈ বুলি ক'লে Uncle, you will have to wait till the age of 18 years when you will be eligible to vote যে তোমালোকে 18 বছৰ বয়সলৈকে ৰব লাগিব 18 বছৰ হোৱাৰ পিছতহে তোমালোকে ভোট দিবলৈ এলিজিবল হবা যোগ্য হবা উপযুক্ত হবা Deep, okay, but I think I will definitely participate in the system as early as possible তাৰপিছত কৈছে বাৰু ঠিক আছে তেন্তে নিশ্চিতভাৱে মই যিমান পৰা যায় in this system as early as possible যিমান সোনকালে পৰা যায় এই ব্যৱস্থাটোত ময়ো অংশগ্ৰহণ কৰিম Rupa, I would also like to work in the grassroots level of democracy. যে ময়ো এই যেটো গণতন্ত্ৰৰ যেটো grassroots level হয় এইটোত ময়ো কাম কৰিবলৈ ভাল পাম Uncle, I am very happy that you have understood the importance of this system. মই বৰ সুখী হলো যে তোমালোকে এই ব্যৱস্থাটোৰ প্ৰয়োজনীয়তাৰ বিষয়ে খুব ভালদৰে বুজি পালা when all the citizens realize this আৰু যেতিয়া সকলো নাগৰিকে এই কথাটো উপলব্ধি কৰিব and participate in the system এই সিস্টেমটোত এই পদ্ধতিটোত অংশগ্ৰহণ কৰিব the panchayat raj will be a great success আৰু তেতিয়া পঞ্চায়ত যেটো ৰাজ ব্যৱস্থা সেই ব্যৱস্থাটো বহুত সফল হ'ব তো ইমানে আসলে পাঠটো যদিহে ভাল লাগিলে এটা লাইক কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আমি নেক্সট ভিডিঅ'ত ইয়াৰ কোৱেশ্চন আনসাৰখিনি আলোচনা কৰিম ধন্যবাদ